হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ইংলিছ ছাবজেক্টৰ চিলেবাছ। ফাইনেল পৰীক্ষাত চিলেবাছত কি আহিব এইটো ভিডিঅ' চালে তোমালোকে গোটেইখিনি বস্তু গম পাবা। কোনটো ইউনিটত আটাইতকৈ বেছি নম্বৰ থাকিব, গ্ৰামাৰৰ পৰা কি আহিব, শ্বৰ্ট কুৱেশ্যনছ কিমানটা আহিব, লং কুৱেশ্যন কিমান আহিব, এছে ৰাইটিং, ৰিপৰ্ট ৰাইটিং কি আছে, গোটেইখিনি তথ্যৰ ডিটেইলছত এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আগন্তুক দিনত তোমালোকৰ ফাইনেল পৰীক্ষাৰ কাৰণে ইংলিছ আৰু এছামিছ ছাবজেক্টৰ কমন কুৱেশ্যন, ইম্পৰ্টেণ্ট চেপ্টাৰ, ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' পাবা তোমালোকে। চ' এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া পলম নকৰাকৈ আমি ক্লাছটো আৰম্ভ কৰিম। ইয়াত দেখা পাইছা তোমালোকে চিলেবাছ ফৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ কোৰ্ছ ইংলিছ ক'ৰ, আৰু এইটো ইংলিছ সকলোৰে থাকে। এতিয়া ইউনিট চাম আমি, ইউনিটত কি থাকিব তাৰ আগত এবাৰ আমি দেখি ল'ম কোনটো পাৰ্টত বা কোনটো ইউনিটত আটাইতকৈ বেছি নম্বৰ থাকিব। ইয়াত আছে ইউনিট, তোমালোকে ইয়াত দেখা পাইছা আনচিন পেছেজ থাকিব দুটা, 10-10কৈ 20 মাৰ্কছ থাকিব। ৰাইটিঙত থাকিব 20 মাৰ্কছ। ৰাইটিঙত কি থাকিব আমি তলত চাম। গ্ৰামাৰত থাকিব টোটাল 10 মাৰ্কছ। টেক্সচুৱেল কুৱেশ্যনত থাকিব কিমান, 40 মাৰ্কছ। তাৰে ভিতৰত টেক্সট বুকৰ পৰা 30 থাকিব, আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ তোমালোকৰ যে স্নেপশ্বট আছে, তোমালোকৰ ইংলিছৰ আচলতে দুখন কিতাপ, এখন হৈছে মেইন বুক আৰু আনখন হৈছে কি স্নেপশ্বট ছাপ্লিমেণ্টাৰী ৰিডাৰ। ইয়াত থাকিব 10 মাৰ্কছ। চ' দুখন মিলি থাকিব তোমালোকৰ 40 মাৰ্কছ, আৰু বাকী লিচেনিং স্পিকিং এইবিলাক মিলাই থাকিব তোমালোকৰ 10 মাৰ্কছ। চ' টোটেল মাৰ্কছ হ'ব 100। এতিয়া ছেকশ্যন ৱাইজ চাম কি থাকিব। তোমালোকৰ ছেকশ্যন 1ত আছে ৰিডিং আনচিন পেছেজ ফৰ কম্প্ৰিহেনশ্যন এণ্ড নোট মেকিং। তোমালোকৰ কুৱেশ্যন পেপাৰৰ প্ৰথমত থাকিব ছেকশ্যন 1। ছেকশ্যন 1ত থাকিব আনচিন পেছেজ, 2 আনচিন পেছেজ উইথ ভেৰাইটি অফ কুৱেশ্যনিং ইনক্লুডিং 5 মাৰ্কছ এক্সক্লুচিভলি ফৰ ভকেব ছাচ এজ ৱাৰ্ড ইনফৰমেশ্যন এণ্ড ইনফেৰিং মিনিং। দুটা পেছেজ থাকিব তোমালোকৰ কুৱেশ্যন পেপাৰত। পেছেজৰ ওপৰত 5টা কুৱেশ্যন থাকিব, আৰু ৱাৰ্ড মিনিঙৰ ওপৰত 5টা কুৱেশ্যন থাকিব। এটা পেছেজত 10 মাৰ্ককৈ থাকিব, অৰ্থাৎ দুটা পেছেজত তোমালোকৰ 20 মাৰ্কছ থাকিব। এতিয়া টাইপছ অফ পেছেজ, কি ধৰণৰ পেছেজ তোমালোকৰ আহিব। ফেক্সুৱেল পেছেজ, ইনষ্ট্ৰাকশ্যন, ডেছক্ৰিপশ্যন, ৰিপৰ্টছ, ডেষ্ট্ৰাকটিভ পেছেজ ইনভলভিং অপিনিয়ন, আৰ্গুমেণ্টছ, পাৰ্চুৱেজিভ। এইবোৰ টপিকৰ পৰা তোমালোকৰ আহিব পেছেজ। তোমালোকক যদি পেছেজ কমন লাগে, বা কি বস্তু পঢ়িলে তোমালোকৰ পেছেজ কমন আহিব, বা তোমালোকে পেছেজ কেনেকৈ এনচাৰ কৰিব পাৰিবা, যেনেকৈয়ে পেছেজ নিদিয়ক কিয় কেনেকৈ তোমালোকে এনচাৰ কৰিব পাৰিবা, এইবোৰ বস্তু লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনোৱা। মই তোমালোকক পৰীক্ষাৰ আগতে তোমালোকক বেলেগ এটা ভিডিঅ' বনাই দি দিম। এতিয়া তোমালোকৰ নেক্সট আমি চাম কুৱেশ্যন কেনেকুৱা থাকিব। যেনেকৈ তোমালোকৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন থাকিব 10 মাৰ্কছৰ, ভকেব থাকিব 20 মাৰ্কছত থাকিব, দুটা মিলি কিমান হ'ল 12। তাৰপিছত তোমালোকৰ নোট মেকিঙত থাকিব তোমালোকৰ 5 মাৰ্কছ। এইবিলাক তোমালোকে ইমান ডিটেইলছত চাব নালাগে। এতিয়া মই তোমালোকক ডাইৰেক্ট তোমালোকৰ পাৰ্ট কি আহিব তাৰ আগত তোমালোকে এবাৰ গ্ৰামাৰ ছেকশ্যনখিনি চাই লোৱা। ছেকশ্যন বিত তোমাৰ ৰাইটিং ছেকশ্যনত কি থাকিব, ফেক্সুৱেল ডেছক্ৰিপশ্যনৰ ইভেণ্ট অৰ্থাৎ ৰিপৰ্ট। তাৰপিছত তোমালোকৰ ইয়াত আছে কি কম্পজিশ্যন বেছড অন ভিজুৱেল, এণ্ড এইটো তোমালোকৰ ফেক্সুৱেল ৰাইটিং, এইটোও ফেক্সুৱেল ৰাইটিঙতে পৰে। লেটাৰ ৰাইটিং থাকিব, মানে 1 of 2 কৰিব লাগে, তোমাৰ দুটা দিয়া থাকিব, এটা কৰিব। আৰু ছেকশ্যন চিত থাকিব তোমালোকৰ গ্ৰামাৰ থাকিব গেপ ফিলিং, চেণ্টেন্স ৰিঅৰ্ডাৰিং, ডাইলগ কমপ্লিটেশ্যন, চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন। এতিয়া আমি ইয়াত তোমালোকে দেখি উলিওৱা ক'ত কিমান থাকিব। ডিটাৰমিনাৰ্ছত 1 মাৰ্ক থাকিব, 2 কুৱেশ্যন থাকিব, এটাত আধা নম্বৰকৈ থাকিব। টেন্সত 2টা কুৱেশ্যন থাকিব, 1 মাৰ্ক থাকিব, 2টা কুৱেশ্যন অৰ্থাৎ আধা কৰি থাকিব এটা কুৱেশ্যনত। মডেল অক্সিলাৰীত থাকিব 1 মাৰ্ক, 2টা কুৱেশ্যন থাকিব। এৰৰ কাৰেকশ্যনত থাকিব 2টা কুৱেশ্যন থাকিব, 1 নম্বৰ থাকিব। ডায়লগ কমপ্লিটেশ্যন 2 মাৰ্কছ, 2 কুৱেশ্যন থাকিব। তাৰপিছত তোমালোকৰ চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন 2 মাৰ্কছ থাকিব, 2 কুৱেশ্যনছ থাকিব। ৰিঅৰ্ডাৰিং অফ চেণ্টেন্স 2 মাৰ্কছ থাকিব, 2 কুৱেশ্যনছ থাকিব। এতিয়া ছেকশ্যন ডিত থাকিব তোমালোকৰ টেক্সচুৱেল কুৱেশ্যনছ, অৰ্থাৎ তোমালোকৰ কিতাপৰ পৰা। যেনেকৈ তোমালোকৰ দুখন কিতাপ, এখনৰ নাম হৈছে হৰ্ণবিল আৰু আনখন হৈছে স্নেপশ্বট। এই হৰ্ণবিলৰ পৰা কি থাকিব, হৰ্ণবিলৰ পৰা তোমালোকৰ প্ৰ'জৰ পৰা থাকিব দ্য পৰ্ট্ৰেইট অফ দ্য লেডি, দ্য লেণ্ডস্কেপ অফ দ্য সোল, দ্য এলাইনিং প্লেনেট, দ্য গ্ৰীণ
মুভমেণ্ট ৰল। 4 নম্বৰত থাকিব দ্য ইম্প্ৰেশ্যনছ অফ আছাম, আৰু পয়েট্ৰি থাকিব তোমালোকৰ এ ফটোগ্ৰাফ, দ্য ভয়েচ অফ দ্য ৰেইন, দ্য চাইল্ডহুড, ফাদাৰ টু ছন। এইকেইটা চেপ্টাৰত কি কি কুৱেশ্যন পৰিলে তোমালোকৰ পৰীক্ষাত 99% কমন পৰিব, আৰু কোনবোৰ বস্তু পঢ়ি গ'লে তোমালোকৰ কুৱেশ্যন যেনেকৈ ঘূৰাই পকাই নিদিয়ক তোমালোকে এনচাৰ কৰিব পাৰিবা, সেইখিনি তথ্য যদি তোমালোকক লাগে মোক কমেণ্ট কৰি জনোৱা, মই তোমালোকক ভিডিঅ' বনাই দিম। এতিয়া কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব ইয়াত চোৱা। তোমালোকে টেক্সট বুকৰ পৰা কি থাকিব, 4 questions of 1 each mark, 4টা 1 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু এটা 4 মাৰ্কৰ কুৱেশ্যন থাকিব। 9 নম্বৰ কুৱেশ্যনত থাকিব। 10 নম্বৰ কুৱেশ্যনত কি থাকিব তোমালোকৰ 2 questions of 3 each mark, মানে 2টা কুৱেশ্যন থাকিব, এটাতে 3 নম্বৰকৈ থাকিব, অৰ্থাৎ 2টা কুৱেশ্যনত 6 মাৰ্কছ থাকিব। 11 নম্বৰ কুৱেশ্যনত থাকিব 5 out of 6 short question type questions on the lesson from the prescribed text, কি থাকিব তোমালোকৰ 5টা কুৱেশ্যন থাকিব 2 নম্বৰকৈ, অৰ্থাৎ 10 নম্বৰ থাকিব। 12 নম্বৰত থাকিব তোমালোকৰ কি কুৱেশ্যনৰ, যে লং কুৱেশ্যন থাকিব, এটা কুৱেশ্যন থাকিব 6 নম্বৰৰ লং কুৱেশ্যন থাকিব। এতিয়া ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কিমান থাকিব, 10 মাৰ্কছ থাকে। ছাপ্লিমেণ্টাৰী ৰিডাৰ হ'ল তোমালোকৰ স্নেপশ্বট। এই স্নেপশ্বটত কি পঢ়িলে তোমালোকে 10ৰ ভিতৰত 10 পাবা, মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক স্নেপশ্বটৰ ওপৰত স্পেচিয়েলি এটা ভিডিঅ'ত দিব পাৰিম। কি কি চেপ্টাৰ আহিব, যেনেকৈ ৰাংগাছ মেৰিজ, মস্তি ভেণ্টাছা আয়াংগাৰ। নেক্সট চেপ্টাৰ আছে এলবাৰ্ট আইনষ্টাইন এট স্কুল। কুৱেশ্যন কি থাকিব, কুৱেশ্যন থাকিব তোমালোকৰ এটা কুৱেশ্যন থাকিব 6 মাৰ্কৰ, 100 ৱাৰ্ডৰ ভিতৰত লিখিব লাগিব, আৰু 2টা শ্বৰ্ট কুৱেশ্যন থাকিব, এটাতে 2 মাৰ্কছকৈ থাকিব। 2টা 2 মাৰ্কছৰ হ'লে 2 × 4, আৰু এটা থাকিব 6 মাৰ্কছৰ, অৰ্থাৎ 10 মাৰ্কছ হৈ গ'ল। চ' এইখিনি যে তোমালোকৰ ইংলিছৰ চিলেবাছ, এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেলৰ ইংলিছৰ চিলেবাছ ডিটেইলছ এনালাইচিছ কৰা হৈ গ'ল। তোমালোকৰ যদি কিবা ডাউট থাকে কুৱেশ্যনত সুধিবা, কমেণ্টত কুৱেশ্যন কৰিবা, আৰু তোমালোকক মই বাৰে বাৰে কৈছোঁ ভিডিঅ'ৰ মাজত যে তোমালোকক যদি ইংলিছৰ গ্ৰামাৰ, ৰিপৰ্ট ৰাইটিং হওক, টেক্সচুৱেল হওক, বা ছাপ্লিমেণ্টাৰী ৰিডাৰ স্নেপশ্বট হওক, যিকোনো বস্তুৰ ওপৰত তোমালোকৰ যদি কোনো প্ৰব্লেম থাকে, আইডিয়া লাগে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, কি বস্তু পঢ়িলে অহাৰ সম্ভাৱনা আছে, কেনেকৈ পঢ়ি গ'লে যিকোনো বস্তু বনাই লিখিব পাৰিবা, গ্ৰামাৰ, এছে ৰাইটিং, ৰিপৰ্ট ৰাইটিং, ফেক্সুৱেল ৰাইটিং, এই গোটেইখিনি বস্তু তোমালোকক যি লাগে তোমালোকে কমেণ্ট কৰি জনোৱা, মই তোমালোকক তাৰে ওপৰত কমনৰ বা ইম্পৰ্টেণ্ট টপিক, ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত ভিডিঅ' তোমালোকক মই বনাই দিম তোমালোকৰ পৰীক্ষাৰ আগত। যিহেতু বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ডেটত তোমালোকৰ এক্সাম ষ্টাৰ্টছ হ'ব, চ' পলম নকৰাকৈ তোমালোকে সোনকালে মোক কমেণ্ট কৰি জনাবা। 2 দিনৰ ভিতৰতে তোমালোকৰ ইংলিছ আৰু এছামিছ কমপ্লিট কৰিব লাগিব। চ' ধন্যবাদ সকলোকে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট কৰিবা, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংকছ টু অল।